গুড মৰ্নিং 18 স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো ব্ৰেকিং নিউজ আৰক্ষীৰ গুলীত আহত ধাৰাপুৰৰ মজলিৰ ড্ৰাগছ মাফিয়া ড্ৰাগছ বিৰোধী অভিযানত আহত হৈছে শফিকুল ইছলাম আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতে আৰক্ষীৰ গুলী চালনা গুৰুতৰভাৱে আহত শফিকুলক MMCHত ভৰ্তি কৰোৱা হৈছে শফিকুল ইছলামৰ ঘৰত চলিছিল ড্ৰাগছ বিৰোধী অভিযান জব্দ কৰা হৈছিল 2,55 লাখ টকাৰ ড্ৰাগছ সহ জব্দ নগদ 26 লাখ টকা শফিকুলৰ এখন বিলাসী বাহন জব্দ কৰিছে আৰক্ষীয়ে দীৰ্ঘদিনে শফিকুলে চলাই আহিছিল ড্ৰাগছৰ বেহা মহানগৰ আৰু আজাৰা আৰক্ষীৰ সফল অভিযান পুনৰ এবাৰ কৈছো এই মুহূৰ্তত আৰক্ষীৰ গুলীত আহত ধাৰাপুৰৰ মজলি ড্ৰাগছ মাফিয়া ড্ৰাগছ বিৰোধী অভিযানত আহত শফিকুল ইছলাম আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতে আৰক্ষীৰ গুলী চালনা গুৰুতৰভাৱে আহত শফিকুলক MMCHত ভৰ্তি কৰোৱা হৈছে শফিকুল ইছলামৰ ঘৰত চলিছিল ড্ৰাগছ বিৰোধী অভিযান জব্দ কৰা হৈছিল 2,55 লাখ টকাৰ ড্ৰাগছ সহ জব্দ নগদ 26 লাখ টকা শফিকুলৰ এখন বিলাসী বাহন জব্দ কৰিছে আৰক্ষীয়ে দীৰ্ঘদিনে শফিকুলে চলাই আহিছিল ড্ৰাগছৰ বেহা মহানগৰ আৰু আজাৰা আৰক্ষীৰ সফল অভিযান এক্সক্লুসিভ ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে ড্ৰাগছ বিৰোধী অভিযান এনে ধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে আৰক্ষীৰ বৃহৎ সফলতা ইটোৰ পাছত সিটোকৈ ড্ৰাগছ সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তাৰ মাজতে প্ৰায় প্ৰতিদিনে এনে ধৰণৰ খবৰ আহি পৰিছে আমি দেখুৱাই গৈছো মহানগৰ আৰু আজাৰা আৰক্ষীৰ সফলতা কিছু দৃশ্য দেখুৱাইছো 2,55 লাখ টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে নগদ 26 লাখ টকা জব্দ কৰা হৈছে এটা বৃহৎ নেক্সাছ আৰু এই নেক্সাছ ভাঙিবৰ বাবে উঠি পৰি লাগিছে আৰক্ষী দীৰ্ঘদিনে ড্ৰাগছৰ বেহা চলাই আহিছিল আমি পুনৰ কৈছো যে এয়া মহানগৰ আৰু আজাৰা আৰক্ষীৰ এক বৃহৎ সফলতা এক্সক্লুসিভ দৃশ্য আমি দেখুৱাই গৈছো আমি দেখুৱাইছো যিখিনি জব্দ কৰা ড্ৰাগছ এয়া 2,55 লাখ টকাৰ ড্ৰাগছ আৰু আনহাতে এখন বিলাসী বাহন জব্দ কৰা হৈছে শফিকুলৰ এখন বিলাসী বাহন জব্দ কৰা হৈছে পলাবলৈ চেষ্টা কৰোঁতে ভৰিত গুলিয়াই আৰু আঘাতপ্ৰাপ্ত হৈছে বৰ্তমান চিকিৎসালয়ত আছে শফিকুল আমি দেখুৱাই গৈছো সেয়া আৰক্ষী জিম্মাৰ পৰা পলোৱাৰ চেষ্টা কৰিছিল শফিকুলে বৃহৎ পৰিমাণৰ টকা আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হৈছে চাঞ্চল্যকৰ খবৰ আমি পুনৰ কৈছো যে ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান এতিয়া তুংগত এই নেক্সাছ ভাঙিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে আৰু দেখিবলৈ পোৱা গৈছে এক সফলতা প্ৰায় প্ৰতি ঠাইৰ পৰা এনে ধৰণৰ সফলতাৰ খবৰ আমি প্ৰতিদিনে জনাই আহিছো অতি তৎপৰ হৈ পৰিছে অসম আৰক্ষী আৰু এয়া আমি দেখুৱাইছো আজাৰাৰ খবৰ আজাৰাৰ পৰা এনে ধৰণে জব্দ হৈছে 26 লাখকৈ নগদ ধন আনহাতে 2,55 লাখ টকাৰ এয়া ড্ৰাগছ শফিকুল ইছলাম নামৰ ব্যক্তি এজনক আমি কাৰেক্ট কৰিছিলোঁ তেওঁৰ প্ৰায় 1,70,000 এইটো ৱৰ্ল্ড ইজ ইয়ৰ্ছ বুলি এটা টেবলেট কয় সেই টেবলেটটো উদ্ধাৰ হৈছে সেইটো বজাৰ মূল্য প্ৰায় 2.5 কোটি টকামান হ'ব লগত কেছ 26 লাখ টকা আমি চিজ কৰিছোঁ মানুহজনক কাৰেক্ট কৰাৰ পিছত বাকী ফ'ল' আপ একশ্যন ল'বলৈ গৈ থাকোঁতে মানুহজনে গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰিছিলে তেখেতক আমি ফায়াৰ কৰিবলগীয়া হ'ল আৰু তেখেতৰ অকণমান ইঞ্জুৰি হৈছে আৰু তেখেতক আমি কাৰেক্ট কৰিবলৈ সক্ষম হ'লোঁ এতিয়া আমি বাকী পৰৱৰ্তী যিখিনি অনুসন্ধান সেইখিনি আমি কৰিম ইভিনিঙত আমাৰ জিলাৰ জইণ্ট CP ছাৰ ADCP ছাৰৰ নেতৃত্বত এক গোপন সূত্ৰৰ ভিত্তিত এই মাজুলী গাঁৱত তালাচী চলোৱা হয় শফিকুল আলীৰ ঘৰত আৰু টোটেল 26 লাখ টকা নগদ ধন আৰু 1,60,000 ৱাইবা টেবলেট জব্দ কৰা হৈছে আৰু কোন কোন জড়িত থাকিব পাৰে নেকি এই বিষয়ত আমি অনুসন্ধান চলাই আছোঁ পিছত আমি কিবা যদি আপডেট পাওঁ আপোনালোকক অৱগত কৰিম ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী আৰু মহানগৰ আৰক্ষীয়ে আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ মজলিত আজি সন্ধিয়াৰ ভাগত এক অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৱাইবা নামৰ প্ৰায় 2.5 কোটি টকাৰ মূল্যৰ নিচাযুক্ত টেবলেট ধাৰাপুৰ মজলিৰ শফিকুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ী এজনৰ ঘৰত অভিযান চলাই জব্দ কৰে লগতে উদ্ধাৰ কৰে প্ৰায় 26 লাখ টকাৰ নগদ ধন আৰু জব্দ কৰা হয় শফিকুল ইছলামৰ দুখনকৈ বিলাসী বাহন শফিকুল ইছলামক আজাৰা আৰক্ষীয়ে আটক কৰি থানালৈ লৈ অনা অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাওঁ ভৰিত গুলীচালনা কৰে আৰু গুৰুতৰভাৱে আহত হয় ড্ৰাগছ মাফিয়া শফিকুল ইছলামক বৰ্তমান ৰখা হৈছে পাণবজাৰ চিকিৎসালয়ত পাণবজাৰ চিকিৎসাধীন হৈছে শফিকুল ইছলাম আৰু মই পুনৰ কৈছোঁ আজি মহানগৰীৰ ধাৰাপুৰত আজাৰা আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ
অভিযানত জব্দ কৰে প্ৰায় 2.5 কোটি টকাৰ ড্ৰাগছ আৰু এই ড্ৰাগছখিনি হৈছে ৱাইবা নামৰ নিচা জাতীয় টেবলেট আৰু মহানগৰ আৰক্ষীয়ে আটক কৰে শৰীফুল নামৰ দুৰ্দক্ষ ড্ৰাগছ মাফিয়াজনক আৰু ড্ৰাগছ মাফিয়াজনে আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাওঁ ভৰিত গুলীচালনা কৰে আৰু যথেষ্টভাৱে আহত হৈ পৰে শফিকুল ইছলাম। ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ। মঙলবাৰে কৰোনা সংক্ৰমণৰ হাৰ 1.88%। ৰাজ্যত মঙলবাৰে 2,869 গৰাকী কৰোনাত আক্ৰান্ত হৈছে। কামৰূপ মহানগৰত 198 গৰাকী কোভিড পজিটিভ পোৱা গৈছে। 24 ঘণ্টাত 37 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে। ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 92.37%। পুনৰ কৈছো, কৰোনা সংক্ৰমণ অব্যাহত আছে। মঙলবাৰে কৰোনাৰ সংক্ৰমণৰ হাৰ 1.88%। ৰাজ্যত মঙলবাৰে 2,869 গৰাকী কৰোনাত আক্ৰান্ত হৈছে। কামৰূপ মহানগৰত 198 গৰাকী কোভিড পজিটিভ পোৱা গৈছে। 24 ঘণ্টাত 37 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে। ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 92.37%। ভাৰতত কোভিডৰ ডেল্টা প্লাছ ভেৰিয়েণ্টে এতিয়াও শনি সংকেত মাতিছে। ইতিমধ্যে 22 জনৰ শৰীৰত ধৰা পৰিছে ডেল্টা প্লাছ ভেৰিয়েণ্টৰ অৱস্থিতি। অধিক সংখ্যক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। কোভিডৰ এই নতুন প্ৰজাতিয়ে দেশত আনিব কৰোনা সংক্ৰমণৰ তৃতীয়টো ঢৌ। বিশেষজ্ঞসকলে ঘোষণা কৰিছে এই উদ্বেগজনক কথা। মহাৰাষ্ট্ৰৰ উপৰিও কেৰালা আৰু মধ্যপ্ৰদেশত পৰিলক্ষিত হৈছে মহামাৰী ডেল্টা প্লাছ ভেৰিয়েণ্ট। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট ৰাজ্যসমূহলৈ যাৱতীয় পৰামৰ্শ প্ৰেৰণ কৰিছে। শীঘ্ৰে মহাৰাষ্ট্ৰত কৰোনাৰ ডেল্টা প্লাছৰ মহাসংক্ৰমণ হ'ব বুলি আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। ভেকচিনৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ মুৰব্বী ডাক্তৰ VK পলে জনোৱা মতে এইবিধ মাৰাত্মক ডেল্টা প্লাছ ভেৰিয়েণ্টে বহু লোকক মৃত্যুমুখত পেলাইছিল আমেৰিকা, ইংলেণ্ড, পৰ্তুগাল, ছুইজাৰলেণ্ড, জাপান, পোলেণ্ড, ৰাছিয়া আৰু চীনত। আৰু এইবিধ কৰোনা প্ৰজাতি সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য উদ্ঘাটন হোৱা নাই বুলি জানিবলৈ দিছে বিশেষজ্ঞসকলে। আৰু ডেল্টা প্লাছে অশনি সংকেত কঢ়িয়াই আনিছে। মহাৰাষ্ট্ৰত বিশেষকৈ সংক্ৰমণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এই ক্ষেত্ৰত বহু সচেতন ব্যক্তিয়ে এয়াও আহ্বান জনাইছে যাতে মহাৰাষ্ট্ৰৰ পৰা আহিব লগা বা যাব লগা যাত্ৰীসকলৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হয়, যাতে কোনো ধৰণৰ সংক্ৰমণ ৰাজ্যলৈ কঢ়িয়াই আনিব পৰা নাযায়। গতিকে এই ক্ষেত্ৰত চৰকাৰে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে যাত্ৰাৰ ক্ষেত্ৰত, অহা যোৱাৰ ক্ষেত্ৰত। গতিকে আমি পুনৰ কৈছোঁ, ডেল্টা প্লাছ ভেৰিয়েণ্টে অশনি সংকেত কঢ়িয়াই আনিছে আৰু 22 জনৰ শৰীৰত ডেল্টা প্লাছ ভেৰিয়েণ্ট পোৱা গৈছে। আৰু বিশেষভাৱে মহাৰাষ্ট্ৰত পুনৰ এবাৰ মহাৰাষ্ট্ৰতে অধিক সংখ্যক লোক আক্ৰান্ত হৈছে। কেৰালা, মধ্যপ্ৰদেশতো অধিক সংখ্যক লোক আক্ৰান্ত হৈছে। আৰু এয়া তৃতীয়টো ঢৌ বুলি ইতিমধ্যে বিশেষজ্ঞসকলে ক'ব বিচাৰিছে। এয়া তৃতীয়টো ঢৌ যি ডেল্টা প্লাছ ভেৰিয়েণ্ট বুলি কোৱা হৈছে আৰু ইয়াৰ পূৰ্বেও বহু লোকক মৃত্যুৰ মুখত পেলাইছে। মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটৰ বিভিন্ন অঞ্চলত ভয়ংকৰ ভূমিস্খলন। 6 নং ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিল পাহাৰৰ শিল। 14 মাইলত খহি পৰিল গাৰ্ডৱাল খহি ক্ষতিগ্ৰস্ত 3খনকৈ বাহন। কথমপি প্ৰাণ ৰক্ষা কেইবাজনো পথচাৰী। ভূমিস্খলনৰ ফলত বহু সময় ধৰি ঘাইপথ আবদ্ধ হৈ পৰে। পুনৰ এবাৰ কৈছোঁ, মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটৰ বিভিন্ন অঞ্চলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। 6 নং ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিল পাহাৰৰ শিল। 14 মাইলত খহি পৰিল গাৰ্ডৱাল খহি ক্ষতিগ্ৰস্ত 3খনকৈ বাহন। কথমপি প্ৰাণ ৰক্ষা কেইবাজনো পথচাৰী। ভূমিস্খলনৰ ফলত বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ হৈ পৰে। দৃশ্য আমাৰ হাতত আহিছে, আমি দেখুৱাই গৈছোঁ। বহু সময় ধৰি আবদ্ধ হৈ পৰিছে, যান বাহনো আবদ্ধ হৈ পৰিছে। এয়া মুষলধাৰ বৰষুণ যোৱাৰ বিগত 2টা দিন ধৰি দি থকাৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে যোৰাবাটত। 14 মাইলত খহি পৰিল গাৰ্ডৱাল। গোৱালপাৰাৰ মাটিয়াৰ নন্দেশ্বৰৰ দুধনৈ নৈৰ প্ৰবল গৰাখহনীয়া। চপৰে খহিছে নৈৰ গৰা। নৈ জাহ গৈছে প্ৰকাণ্ড গছ। নৈ জাহ যোৱাৰ উপক্ৰম হৈছে বহু খেতি মাটি। আনকি খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে গোৱালপাৰা ঐতিহাসিক নন্দেশ্বৰ দেৱালয়লৈ। নৈ পাৰসমূহ খহি যোৱাৰ ফলত চিন্তিত হৈ পৰিছে স্থানীয় লোকৰ লগতে কৃষকসকলো। আমি দৃশ্য দেখুৱাই গৈছোঁ। প্ৰকাণ্ড গছ, কৃষিভূমি এনেধৰণে নষ্ট হৈছে। ভাবুকি কঢ়িয়াই আনিছে নন্দেশ্বৰ দেৱালয়লৈও। খহনীয়াক লৈ এতিয়া স্থানীয় ৰাইজ শংকিত হৈ পৰিছে, কৃষকসকল শংকিত হৈ পৰিছে। মাটিয়াৰ নন্দেশ্বৰ দুধনৈ নৈ প্ৰবল গৰাখহনীয়া। অধিক জনাব আমাৰ সাংবাদিক অৰূপ নাথে। দুধনৈৰ নিকটৱৰ্তী যি গোৱালপাৰা পূব সমষ্টিত দুধনৈ নৈয়ে ধাৰণ কৰিছে ব্যাপক খহনীয়া।
আৰু এই খহনীয়াৰ ফলত বহু কৃষিভূমিলৈ এতিয়া ভাবুকি আনিছে দুধনৈ নৈয়ে আৰু তাৰ সমান্তৰালভাৱে প্ৰকাণ্ড গছসমূহ উভালি পৰিছে এই গৰাখহনীয়াৰ ফলত। মই পোনে পোনে সেই দৃশ্য দেখুৱাবৰ কাৰণে মোৰ সতীৰ্থক মই অনুৰোধ জনাইছোঁ। প্ৰকাণ্ড গছ যি দুধনৈ নৈৰ পাৰত আছিলে সেই গৰাখহনীয়াৰ ফলত সেই গছবোৰ উভালি পৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালভাৱে কিন্তু দেখিবলৈ পোৱা গৈছে যি কৃষিভূমি আছে, কৃষিভূমিৰ দুধনৈ নৈৰ লগতে লাগি থকা কৃষিভূমিও বিভিন্ন ঠাইত গৰাখহনীয়াৰ সৃষ্টি হৈছে। চপৰে খহিছে ইয়াৰে গৰা আৰু যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে কৃষিজীৱী কৃষকসকল, খেতিয়কসকল। কাৰণ এনেধৰণে যদি গৰাখহনীয়া হৈ থাকে তেতিয়াহ'লে কিন্তু খুব কম সময়ৰ ভিতৰতে বহু মাটি এই নৈত যাব। গতিকে স্থানীয় লোকসকল আছে, তেখেতসকলৰ পৰা এই বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম। দেখিবলৈ পোৱা গৈছে গৰাখহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে, ডাঙৰ প্ৰকাণ্ড গছো ইতিমধ্যে খহি পৰিছে। আজি চাওক, এইটো দুধনৈ নৈৰ সমস্যা আজি নহয় অতীতৰ পৰা হৈ আছে, কিন্তু এইবাৰ আমাৰ তীব্ৰ গতিত হৈ আছে। যোৱা 2-3 বছৰৰ পৰা তীব্ৰ গতিত গৰাখহনীয়া হৈ আছে, যাৰ কাৰণে এক ভাবুকিৰ সৃষ্টি হৈছে। বিশেষকৈ আমাৰ এই অঞ্চলটো হ'ল কৃষি প্ৰধান অঞ্চল। মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে, কিন্তু দুখৰ বিষয় কোনো কৰ্তৃপক্ষই, গোৱালপাৰা জিলাৰ কৰ্তৃপক্ষই কোনো ধৰণৰ ইয়াতে গুৰুত্ব প্ৰদান কৰা নাই। আমাৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে তেওঁলোকে কিবা ব্যৱস্থা কৰিব লাগে অতি শীঘ্ৰে, নহ'লে আমাৰ ইয়াতে মানুহখিনি যিখিনি কৃষিজীৱী মানুহ আছে তেওঁলোকক নিগমে মৰিব। আমাৰ এই অঞ্চলৰ ঐতিহ্য বহনকাৰী আমাৰ শিৱ মন্দিৰ অৰ্থাৎ নন্দেশ্বৰ দেৱালয়, এই নন্দেশ্বৰ দেৱালয়ৰ কাৰণেও এই গৰাখহনীয়াই ভাবুক। উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত। গোলাঘাটত পুনৰ উন্মোচিত হ'ল স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপ। এইবাৰ ঠেলাত কঢ়িয়াবলগীয়া হ'ল আহত মহিলাক। প্ৰায় 7 কিলোমিটাৰ পথ ঠেলাত কঢ়িয়ালে আহত ৰোগীক। পাৰিবাৰিক কণ্ডলৰ ফলত আহত মহিলাগৰাকীক চিকিৎসালয়লৈ নিবলৈ 108লৈ বাৰম্বাৰ ফোন কৰি বিফল হ'ল ৰোগীৰ আত্মীয়। অৱশেষত উপায়হীন ভাতৃয়ে এখন ঠেলাত গোলাঘাটৰ চিকিৎসালয়লৈ লৈ যায় মহিলাগৰাকীক। প্ৰায় 7 কিলোমিটাৰ পথ কঢ়িয়াই নিয়াৰ পাছত মিছন তিনিআলিত ৰৈ থকা এখন টাটা AC গাড়ীত উঠাই নি ভৰ্তি কৰে চিকিৎসালয়ত। সান্ধ্য আইনৰ মাজত এনেদৰে 108 নহাত বিপদত পৰে পৰিয়ালটো। যথেষ্ট বিপদত পৰে পৰিয়ালটো। আমি পুনৰ কৈছোঁ, ঠেলাত আহত মহিলাগৰাকীক কঢ়িয়াবলগীয়া হ'ল। 7 কিলোমিটাৰ পথ আহত ৰোগীগৰাকীক কঢ়িয়াই নিলে। 108ক বাৰম্বাৰ ফোন কৰিছিল, কিন্তু তাৰপিছতো 108ৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে। সান্ধ্য আইনৰ সময়ত 108ৰ এয়া গাফিলতি ৰাইজে অভিযোগ উত্থাপন কৰিছে। আৰু যিহেতু পৰৱৰ্তী সময়ত ভাতৃয়ে এনেধৰণে ঠেলাত উঠাই লৈ যাবলগীয়া হ'ল, 7 কিলোমিটাৰ পথ ঠেলাত উঠাই লৈ গ'ল। ফোন কৰিও বিফল হ'ল ৰোগীৰ আত্মীয়। ইয়াৰ কাৰণে মানে ই মৰি গ'লে হয়, এতিয়া মই ঠেলাত নানিলে হয়। মোৰতো একো সুবিধা নাই, মোৰ দিদিয়ে মোৰ নিজৰ খুনৰ হয়। 108 ফোন কৰিছিলে এটা এই মানে প্লাষ্টিক বেপাৰৱালা। কি ক'লে মানে ঢেৰ কথা সোধেতো। আজিকালি চৰকাৰটো গৰীব ডাঙৰ মানুহকে চিনি পায়, আমাকতো চিনি নাপায়। এইটোৱে কথা আৰু কি আমাক 2 ঘণ্টা 1.5 ঘণ্টামান হ'ল। পদমণিৰ পৰা মই অকলে খালী ভোট মই ঠেলি আহিলোঁ এই আধা ৰাস্তালৈ। 108 এইটো ক'লে যে ঢেৰ মানে সুধিলে ঘৰ ক'ত, কি কথা, কাৰ কি হৈছে, এনেকুৱাবিলাক সুধিলে। সেইকাৰণে মই ক'লোঁ বাদ দিয়ক, আপোনাৰ 108 থক, মোৰ ঠেলাতেই ঠিকে আছে। 108 গাড়ী মাতি লৈছে, নাই বোলে তেনেকৈ ক'লে। ফোন কৰিছিলে ল'ৰাটো, নাহিলে। বাবুৱে ফোন কৰিলে আমাৰ, নাই বোলে চব বোলে ক'ত পাই বোলে আহিব নোৱাৰে বোলে, কিবা এটা লকডাউন লাগি আছে সেইকাৰণে আহিব নোৱাৰে বোলে। পদমণি আমাৰ বাবুৱে ক'লে, আমাৰ পদমণি গোলাঘাট। অঁ, এতিয়া উপায় নাই নহয়, কি কৰিম। মানুহটোক মাৰি পেলালে হ'ব, সেইকাৰণে কাৰ আমাৰ বোৱাৰীজনী নিৰ্মলা নায়ক। CBSEৰ আৰ্হিৰ আধাৰতে হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ্থীৰ মূল্যায়ন। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ মূল্যায়ন কমিটিৰ প্ৰথমখন বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সুকীয়াকৈ হ'ব কলা, বাণিজ্য, বিজ্ঞান আৰু কাৰিকৰী শাখাৰ মূল্যায়ন। যোগ্যতাৰ ভিত্তিত শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। নিৰ্ধাৰিত সময়ৰ ভিতৰতে দাখিল কৰা হ'ব মূল্যায়নৰ পদ্ধতি। অৱশ্যে চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই কমিটি। চূড়ান্ত সিদ্ধান্তৰ বাবে পৰৱৰ্তী সময়ত পুনৰ অনুষ্ঠিত হ'ব বৈঠক। আমি পুনৰ এবাৰ কৈছোঁ যে CBSEৰ আৰ্হিৰ আধাৰতে হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ্থীৰ মূল্যায়ন। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ মূল্যায়ন কমিটিৰ প্ৰথমখন বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। সুকীয়াকৈ হ'ব কলা, বাণিজ্য, বিজ্ঞান আৰু কাৰিকৰী শাখাৰ মূল্যায়ন। যোগ্যতাৰ ভিত্তিত শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। নিৰ্ধাৰিত সময়ৰ ভিতৰতে দাখিল কৰা হ'ব মূল্যায়নৰ পদ্ধতি। অৱশ্যে চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই কমিটি। চূড়ান্ত সিদ্ধান্তৰ বাবে পৰৱৰ্তী সময়ত পুনৰ বৈঠক অনুষ্ঠিত হ'ব। সেইটো পৰীক্ষা বছৰেকীয়া পৰীক্ষাটো হয়, কিন্তু আমাৰ যিটো আধুনিক যিটো শিক্ষা পদ্ধতি, আমাৰ সাম্প্ৰতিক যিটো শিক্ষা পদ্ধতি, সেইটো আমাৰ নিউ এডুকেশ্যন পলিচিটো সাংঘাতিক ইম্পৰ্টেণ্ট কম্পনেণ্ট, যে কণ্টিনিউৱাছ ইভেলুৱেশ্যন।
কণ্টিনিউৱাছ ইভেলুৱেশ্যন আৰু আমাৰ যিটো আমি পৰীক্ষা অত বছৰে মই যিটো পৰীক্ষাটো পাছ কৰিছোঁ তাত আমাক পঢ়ুৱা শিক্ষকসকলৰ ডাইৰেক্ট ইনভলভমেণ্ট নাছিল পৰীক্ষাটোৰ ক্ষেত্ৰত আপোনালোকে জানে ভালকৈ গতিকে তেনে ক্ষেত্ৰত এতিয়া এই যিটো কণ্টিনিউৱাছ ইভেলুৱেশ্যন ইনষ্টিটিউশ্যনবিলাকে হয়তো বছৰেকীয়া পৰীক্ষা হোৱা নাই বছৰৰ মূৰৰ পৰীক্ষাটো হ'ব নোৱাৰিলে কিন্তু তাৰ আগত কিবা কিবি পৰীক্ষা তেওঁলোকে পাতি আছিলে সেইবোৰ কথাও আমি গুৰুত্ব পাব কাৰণ কণ্টিনিউটি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব পাৰিছে নে পৰা নাই সেইখিনি কথাত এতিয়া আমি মূল্যায়ন কৰিবলৈ যত্ন কৰিম পূৰ্বৰ ইউনিটেক্স পৰীক্ষাৰ যিখিনি থাকে হয় যি ক্লাছত পৰীক্ষা হয় তাৰ ফলাফলৰ ভিত্তি কৰি পেলাই নম্বৰ দিয়া ব্যৱস্থা হ'ব মই তাকে কৈছোঁ যে কণ্টিনিউৱাছ ইভেলুৱেশ্যন মানে সেইবিলাকে কণ্টিনিউৱাছ ইভেলুৱেশ্যন তিনিটাৰ বাহিৰেও আকৌ কিছুমান থাকে এছাইনমেণ্ট থাকে যিটো কাউন্সিলে এতিয়ালৈকে দিয়া নাই ডাইৰেক্টলি এছাইনমেণ্ট থাকে প্ৰেজেণ্টেশ্যন থাকে আজিকালি ক্লাছ প্ৰেজেণ্টেশ্যন থাকে হোম এছাইনমেণ্ট থাকে সেইবিলাকো তেওঁলোকে দিয়া নাই এতিয়া দিব আকৌ দিব কাৰণ আমাৰ কথাটো হ'ল ছাত্ৰ ছাত্ৰীখিনি যিখিনি তেওঁলোকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে ইতিমধ্যে তেওঁলোকে সেই কথাখিনি আমি বিচাৰ বিবেচনা কৰিব লাগিব আমাক চৰকাৰে সময় ধৰি দিছে নহয় এসপ্তাহ আমি আশা কৰিছোঁ আমি এসপ্তাহ কৰিব এইটো এতিয়াও আমি আলোচনা কৰা নাই ছাত্ৰ ছাত্ৰীসকলৰ মই এটাই আমিও ছাত্ৰ জীৱন পাৰ কৰিহে আহিছোঁ তেওঁলোকে মই বহুত জানো যে এই 2 বছৰ তেওঁলোকে অত্যন্ত পৰিশ্ৰম কৰিছে সৰহভাগ ছাত্ৰ ছাত্ৰীয়ে আৰু কিছুমানে এইটো হতাশো হৈছে এই পৰীক্ষাটো নহ'ল আমাৰ উপযুক্ত আমি সুবিচাৰ কিজানি আমি নাপাম এনেধৰণৰ শংকাও তেওঁলোকৰ মনলৈ অহাটো তেনেই স্বাভাৱিক কিন্তু মোৰ এটাই পৰামৰ্শ এজন বয়সস্থ শিক্ষাৰ সৈতে জড়িত এজন বয়সস্থ ব্যক্তি হিচাপে মোৰ এটাই পৰামৰ্শ যে এইটোৱেই শেষ নহয় এইটো বৰঞ্চ আৰম্ভণিহে আৰু যাৰ যোগ্যতা আছে সেই যোগ্যতাই সদায় যোগ্যতাই স্বীকৃতি পাবই গতিকে তেওঁলোক হতাশ হ'বলগীয়া কোনো কথা নাই এইটো এটা সাময়িক পৰিৱেশ সাময়িক পৰিস্থিতি আৰু এই পৰিস্থিতিটো সকলোৱে আমি তেওঁলোকক আমি অভিভাৱকসকল শিক্ষকসকল সকলোৱে তেওঁলোকৰ কাষত থাকিব লাগিব তেওঁলোকক উৎসাহ উদ্দীপনা যোগাব লাগিব আৰু আপোনালোকৰো অলপ দায়িত্ব আছে বুলি মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰাত আপোনালোকে অৰিহণা যোগাব লাগিব কাৰণ এইটো এটা টেম্পৰাৰী ষ্টেজ তাত নোপোজা এটা পৰিৱেশ আৰু সেই পৰিৱেশত আমি স্বীকাৰ কৰি লোৱাত বাহিৰে কোনো উপায় নাই NRC লৈ আকৌ সৰব APW NRC পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDত এজাহাৰ দাখিল APW সভাপতি অভিজিত শৰ্মাই দাখিল কৰিছে এজাহাৰ বংশবৃক্ষ পৰীক্ষণৰ নামত ব্যাপক জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে দেশদ্ৰোহী শক্তিৰে মিতিৰালিৰে বিদেশী ভাৰতীয়কৰণৰ ষড়যন্ত্ৰৰ নেতৃত্ব দিয়াৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰা হৈছে গৃহ বিভাগত এতিয়াও হাজেলাৰ এজেণ্ট থকাৰ অভিযোগ বিশেষ তদন্তকাৰী গোট গঠন কৰি তদন্তৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ APWৰ এই আহ্বান পুনৰ এবাৰ কৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ যে NRC লৈ আকৌ এবাৰ APW সৰব হৈ পৰিছে NRC পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDত এবাৰ এজাহাৰ দাখিল কৰিছে APW সভাপতি অভিজিত শৰ্মাই এজাহাৰ দাখিল কৰিছে বংশবৃক্ষ পৰীক্ষণৰ নামত ব্যাপক জালিয়াতিৰ অভিযোগ উত্থাপিত কৰিছে আৰু দেশদ্ৰোহী শক্তিৰে মিতিৰালি কৰি বিদেশী ভাৰতীয়কৰণৰ ষড়যন্ত্ৰৰ নেতৃত্ব দিয়াৰ অভিযোগ তুলি এই এজাহাৰ দাখিল কৰিছে গৃহ বিভাগত এতিয়াও হাজেলাৰ এজেণ্ট থকাৰ অভিযোগ উত্থাপিত হৈছে বিশেষ তদন্তকাৰী গোট গঠন কৰি তদন্তৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ APWৰ এই আহ্বান এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজুৱে আমাক আৰু অধিক জনাব ৰাজু সমগ্ৰ বিষয়টো সন্দৰ্ভত ইতিমধ্যে আমি আমাৰ দৰ্শকসকলক জনাইছোঁ আপোনাৰ পৰা আৰু অধিক বিতংভাৱে জানিব বিচাৰিম পাপৰি চাওক NRC যেতিয়া প্ৰকাশ হৈছিল NRC সেইখন আমি সম্পূৰ্ণ NRC বুলি সেই সময়তো ক'ব নোৱাৰো কাৰণ তাৰ পিছতে NRC প্ৰকাশ হোৱাৰ পিছতে 31 আগষ্টত যেতিয়া প্ৰকাশ হৈছিল তাৰ পিছতে অভিজিত শৰ্মা সৰব হৈছিলে বিশেষকৈ যে অভিজিত শৰ্মা APWয়ে এটা কথা কৈছিল যিসকলে NRC নামত টকা খাইছে সেইসকলে এসময়ত তেজবমি কৰিব লাগিব আৰু তেওঁ প্ৰতীক হাজেলালৈ কেতিয়াও আঙুলি টোৱাইছিল কিন্তু তাৰ পিছতো কোনো ধৰণৰ কাৰণ প্ৰতীক হাজেলা ইয়াৰ পৰা ডেপুটেশ্যনত তেওঁৰ যি গৃহ ৰাজ্য আছিলে গৃহ ৰাজ্যতে তেওঁ উভতি গৈছিল আৰু ইয়াৰ পিছতে যিগৰাকী নতুন সমন্বয়ক হিতেশ দেৱ শৰ্মা যেতিয়া দায়িত্ব গ্ৰহণ কৰিলে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে হিতেশ দেৱ শৰ্মায়ো NRC খনত বিসংগতি থকা বুলি আৰু বিশেষকে সীমান্ত অঞ্চলত 20% ৰিভেৰিফিকেশ্যন পুনৰীক্ষণ কৰিব লাগে বুলি আৰু তাৰ লগতে 10% আন জিলাবোৰত ইয়াত
পুনৰীক্ষণ কৰিব লাগে বুলি তেওঁ শপতনামা ইতিমধ্যে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে। কিন্তু ইয়াৰ পিছতো কোনো ধৰণৰ একো হোৱা নাই আৰু বিশেষকৈ ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত আমি যদি চাওঁ পূৰ্বৰ চৰকাৰখনেও বিধানসভা যেতিয়া চলি আছিল বিধানসভাতো এই বিষয়টো উত্থাপন হৈছিল আৰু উত্থাপন হোৱাৰ পিছত 20% আৰু 10%ৰ সেই সময়তো কথাটো আহিছিল আৰু শপতনামা ৰাজ্য চৰকাৰেও দাখিল কৰাৰ কথা আছিল। কিন্তু এতিয়ালৈকে এই পৰ্যায়লৈকে ৰাজ্য চৰকাৰে কোনো ধৰণৰ শপতনামা দাখিল কৰা নাই। আৰু কিন্তু APWয়ে যিটো প্ৰসংগ ইতিমধ্যে উত্থাপন কৰিছে তেওঁলোকে কৈছে যে ইয়াত বিসংগতিপূৰ্ণ কিছু বিদেশীৰ নাম ইয়াত সোমাইছে আৰু প্ৰতীক হাজেৰাই কিছুমান বিদেশীৰ সৈতে একেলগে দেশদ্ৰোহিতাৰ যিটো কাম সেই দেশদ্ৰোহিতাৰ কাম কৰিছে আৰু দেশদ্ৰোহিতাৰ কাম কৰি NRCখন একে বিসংগতিপূৰ্ণ কৰি কিছু লোকক বিদেশী বুলি যিসকলক ভবা হয় সেইসকল লোকক তেওঁ সম্পূৰ্ণকে নিগাজিকৈ যাতে অসমত থাকিব পাৰে ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক যাতে কৰিব পাৰে তাৰ ব্যৱস্থা সুপৰিকল্পিতভাৱে কৰিছে। গতিকে তেওঁৰ বিৰুদ্ধে ইয়াত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কৈছে। আৰু যিটো কথা আপুনি ইতিমধ্যে কৈছে এই বাতৰিটোত যে ইয়াত প্ৰতীক হাজেলাৰ গৃহ বিভাগত প্ৰতীক হাজেলাৰ হয়তো কোনোবা শাখা প্ৰশাখা থাকিব পাৰে যিসকলে প্ৰতীক হাজেলাৰ হৈ কাম কৰি আছে বা যিসকলে এই গোটেই প্ৰক্ৰিয়াটোত প্ৰথমৰ পৰাই তেওঁলোকো জড়িত হৈ আছে। গতিকে গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে তদন্ত বিচাৰিছে নিশ্চয়কৈ। ইয়াৰ পিছত এতিয়া যিহেতু গৃহ বিভাগে হয়তো এনেধৰণৰ একে প্ৰক্ৰিয়াৰ মাজেৰে গৈ যি তেওঁ ইতিমধ্যে এজাহাৰ দাখিল কৰিছে সেই এজাহাৰৰ ভিত্তিত কিছু কাম কৰিব পাৰে হয়তো তদন্ত ইয়াৰ পৰা আগলৈ আগবাঢ়িব পাৰে। কাৰণ NRCৰ ওপৰত সকলোৰে বিশ্বাস আছিলে, NRC এখন সকলোৱে বিচাৰিছিল, সকলোৰে দীৰ্ঘদিনীয়া দাবী আছিল। আৰু অসমৰ যদি মূল সমস্যা চোৱা যায় তেনেহ'লে বিদেশী যিটো সমস্যা সেই বিদেশী সমস্যাক লৈ অসম আন্দোলন হৈছিল। গতিকে এই সকলোবোৰ কথাৰ যদি ইতি পেলাব লাগে তেনেহ'লে ইতি পেলাবলৈ হ'লে এখন শুদ্ধ NRCৰ প্ৰয়োজন। যিখন সকলোৱে বিচাৰে হাড়ে হিমজুৱে যিসকল অসমীয়া সেইসকলে এখন শুদ্ধ NRC বিচাৰে যিটো এতিয়ালৈকে অসমে লাভ কৰা নাই। পাপৰি ৰাজু ধন্যবাদ জনাইছোঁ। ৰাজু বৰুৱা ইতিমধ্যে আমাক এই সবিশেষ জনালে এই সন্দৰ্ভত আৰু বিশেষকৈ APW প্ৰায় সৰব এই ক্ষেত্ৰত বিশেষকৈ NRCৰ যি জালিয়াতি NRCৰ বিৰুদ্ধে যি অভিযোগ সেয়া APW পুনৰবাৰ তেওঁলোকে এই যি অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। গতিকে বিষয়টো দেখিবলৈ পোৱা গৈছে যে পুনৰ এবাৰ চৰ্চালৈ আহিছে NRCৰ বিষয়টো। কিন্তু তাতোকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে এই বিষয়টো কেতিয়া অন্ত পৰিব বা NRCৰ যি এতিয়ালৈকে খামখেয়ালিৰ সৃষ্টি হৈ আছে যিমান অভিযোগ প্ৰতি অভিযোগ আছে সেইসমূহৰ অন্ত কেতিয়া পৰিব সেয়াহে লক্ষণীয় হ'ব। ধন্যবাদ ৰাজু। বাইহাটা চাৰিআলিত অঘটন বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটি 9 বছৰীয়া শিশুৰ। বাইহাটা চাৰিআলিৰ বৰপানাৰা গাঁৱত সংঘটিত হৈছে এই শোকাবহ ঘটনা। কলগছ ভাগি পৰাৰ বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি যায়। কলগছ ভাগি পৰাৰ পিছত হোৱা শব্দ শুনি বাহিৰলৈ ওলাই আহিছিল গুঞ্জন ডেকা নামৰ এটি কণমানি শিশু। তেনে সময়তে শিশুটি বৰপানাৰা গাঁৱৰ কেশৱ ডেকা আৰু মমী ডেকাৰ ডাঙৰ পুত্ৰ হৈছে গুঞ্জন ডেকা আৰু তেনে সময়তে চিগা তাঁৰত লাগি ধৰে গুঞ্জন। এই দৃশ্য বাতৰুৱা এজনে দেখা পাই শুকান বাঁহেৰে গুঞ্জনক মুকলি কৰি দিয়ে। পৰিয়ালৰ লোকে লগে লগে গুঞ্জনক চিকিৎসালয়লৈ লৈ যায় যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে গুঞ্জন ডেকা ছেণ্ট জোচেফ স্কুলৰ 3য় শ্ৰেণীৰ ছাত্ৰ আছিল। এটি কণমানি ছাত্ৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে। এটা শোকাবহ ঘটনা সংঘটিত হ'ল। বাইহাটা চাৰিআলি পানাৰা গাঁৱতে শোকাবহ ঘটনা সংঘটিত হয়। ঘৰৰ পৰা দৌৰি আহিলে ল'ৰাটো তাৰ 9 বছৰমান হৈছে আৰু দৌৰি আহি গছ এডাল পৰা মানে কলগছ এডাল পৰিছিল আৰু পৰাৰ লগে লগে সি বাহিৰত ওলাই আহিব তাঁৰডাল মানে ছিঙি গ'ল। আপোনাৰ বেছি ফুট ওখ নহয় 10 ফুটমান মানে ওখ আছিলে আৰু আচলতে এইটো এটা আপোনাৰ বিদ্যুৎ স্পৃষ্ট হৈছে আৰু এইটো আমি হেৰিকে দুখ দিব বিচাৰোঁ কাৰণ এইবিলাক আচলতে চাব লাগে। ইমান সাধাৰণ কলগছ এডাল পৰি পেলাই যদি ল'ৰা এটাৰ এনেকুৱা হ'ব পাৰে আৰু ইয়াতকৈ ডাঙৰটো বহুত বেছি কিবা হৈ যাব পাৰে আৰু সেইকাৰণে আমি সকলোকে আহ্বান কৰিছোঁ এই ক্ষেত্ৰত আমাৰ ৰাইজো সজাগ হ'ব লাগিব আৰু যিসকল বিদ্যুৎ বিভাগত জড়িত আছে তেওঁলোকো সজাগ হ'ব লাগিব। এইবিলাক চোৱা চিতা কৰিব লাগে। আজি সেবাৰ কাৰ্যালয়ত উচ্চস্তৰীয় কমিটিৰ বৈঠক। দিনৰ 11 বজাত হ'ব এই বৈঠক। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকনক লৈ কৰা হ'ব আলোচনা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ আলোক বৰগোহাঁইৰ নেতৃত্বত গঠিত 9জনীয়া কমিটিখনে বৈঠকত মিলিত হ'ব। ইতিমধ্যে সেবাই ৰাজ্যৰ সকলো বিদ্যালয়ৰ ছমহীয়া পৰীক্ষা আৰু আন গোট পৰীক্ষা যোৱা বৰ্ষত পাতিছে নে নাই
সেই বিষয়ে সমীক্ষা আৰম্ভ কৰিছে তাৰে ভিত্তিত কৰা হ'ব মূল্যায়নৰ ব্যৱস্থা পুনৰ এবাৰ কৈছোঁ যিহেতু বৰ্তমান এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় এটা স্পৰ্শকাতৰ বিষয় বুলি এক প্ৰকাৰ ক'ব পাৰি গতিকে সেৱাৰ কাৰ্যালয়ত উচ্চস্তৰীয় কমিটিৰ আজি বৈঠক আছে বৈঠক এখনৰ পিছত সিখনকৈ অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে সমগ্ৰ বিষয়টোৰ ওপৰত সমীক্ষা আগবঢ়োৱাও দেখিবলৈ পোৱা গৈছে আজি যিহেতু দিনৰ 11 বজাত এই বৈঠক হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকনক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ আলোক বৰগোহাঁইৰ নেতৃত্বত গঠিত 9জনীয়া কমিটিখনে বৈঠকত মিলিত হ'ব ইতিমধ্যে সেৱাই ৰাজ্যৰ সকলো বিদ্যালয়ৰ সমূহীয়া পৰীক্ষা আৰু আন গোট পৰীক্ষা যোৱা বৰ্ষত পাতিছে নে নাই সেই বিষয়ে সমীক্ষা আৰম্ভ কৰিছে তাৰে ভিত্তিত কৰা হ'ব মূল্যায়নৰ ব্যৱস্থা হীৰক আছে আমাৰ সৈতে হীৰকৰ সৈতে আমি সংযুক্ত হ'ম হীৰক আপোনাৰ ওচৰলৈ আহিছোঁ আজিও এখন গুৰুত্বপূৰ্ণ বৈঠক আছে আজিৰ দিনটোতো আলোচনা কৰা হ'ব আৰু ইয়াৰ পাছত এটা হয়তো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কাৰণ বিষয়টো ইমান সহজ নহয় যে এটা দিনতে বৈঠক অনুষ্ঠিত কৰি একেবাৰতে এটা সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যায় গতিকে বৈঠকৰ উপৰি বৈঠক অনুষ্ঠিত হৈছে আজি যিখন বৈঠক অনুষ্ঠিত হ'ব হীৰক কেনেকুৱা ধৰণৰ সম্ভাৱনা কেনেকুৱা ধৰণে সমীক্ষা আগবঢ়াব পাৰে হয় পাপৰি আজি যিখন সেৱাৰ যিখন বৈঠক সেই বৈঠকখন আজি 11 বজাত আৰম্ভ হ'ব মই ক'ব বিচাৰিম যে এই বৈঠকত যিহেতু মেট্ৰিকৰ কেনেদৰে মূল্যাংকন কৰা হ'ব সেই বিষয়ে আলোচনা কৰা হ'ব বিশেষকৈ নম্বৰ কেনেকৈ দিয়া হ'ব ছাত্ৰ ছাত্ৰী কেনেকৈ ন্যায় লাভ কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰা হ'ব আৰু যিহেতু অৱসৰপ্ৰাপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য আলোক বৰগোহাঁইৰ নেতৃত্বত যিখন 9জনীয়া উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছিল সেই উচ্চস্তৰীয় কমিটিয়ে এই বৈঠকত মিলিত হ'ব আৰু উচ্চস্তৰীয় কমিটি প্ৰত্যেকজনে নিজৰ যি মতামত সেই মতামত প্ৰকাশ কৰিব আৰু মতামতৰ ভিত্তিত তেওঁলোকে এটা সিদ্ধান্তত উপনীত হ'ব কিন্তু আজি আচলতে দৰাচলতে যে সঠিক সিদ্ধান্তত উপনীত হ'ব বা সম্পূৰ্ণ আজি যিহেতু ফলাফল ওলাব পাৰিব সেয়া কিন্তু এয়া সম্ভৱপৰ হোৱা নাই কাৰণ ইয়াৰ পূৰ্বেও যিহেতু কিবা দুইখনকৈ বৈঠক অনুষ্ঠিত হৈছিল উচ্চস্তৰীয় কমিটি সেই বৈঠকখনৰ কিন্তু যে প্ৰাৰম্ভিক পৰ্যায়ত কোনো ধৰণৰ বৈঠক অনুষ্ঠিত হোৱা নাছিল সৌজন্যমূলক সাক্ষাৎকাৰ হৈছিল কিন্তু সৌজন্যমূলক যি সাক্ষাৎকাৰ হৈছিলে সেই সৌজন্যমূলক সাক্ষাৎকাৰ 9জনীয়া কমিটিয়ে কেইবাটাও বিষয় উপস্থাপন কৰিছে বিশেষকৈ তেওঁলোকে যি ৰাজ্যৰ বিদ্যালয়সমূহ আছে সেই বিদ্যালয়সমূহলৈ ইতিমধ্যে যিহেতু ছাৰ্ভে এক ৰিপৰ্ট পঠাইছে ছাৰ্ভে যিখন ৰিপৰ্টত তেওঁলোকক প্ৰশ্ন সোধা হৈছে যে পৰীক্ষা অনুষ্ঠিত কৰিছেনে নাই ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰিছেনে নাই গোট পৰীক্ষা অনুষ্ঠিত কৰিছে নাই বা বিশেষকৈ যিবোৰ ইণ্টাৰনেল এছাইনমেণ্ট আছে সেই ইণ্টাৰনেল এছাইনমেণ্টসমূহ কেনেকৈ দিয়া হৈছে এই বিষয়ে তেওঁলোকক ছাৰ্ভে আকাৰত প্ৰকাশ কৰিবলৈ এক সমীক্ষা প্ৰস্তুত কৰিছিলে কিন্তু সেই দেখিব পোৱা গৈছে যে বেছিভাগতে যিহেতু ছমহীয়া বা যি গোট পৰীক্ষা সেই গোট পৰীক্ষা যোৱাটো বৰ্ষত অনুষ্ঠিত কৰিব পৰা হোৱা নাই কাৰণ চাব যি যায় ক'ভিড-19 পৰিৱেশৰ বাবে যোৱাবাৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল বহু ঠাইত এনে ঠাই আছিলে যে গ্ৰাম্য অঞ্চলত বিশেষকৈ অনলাইন ক্লাছৰ বিশেষকৈ পোষকতা কৰা হৈছিল যদিও অনলাইন ক্লাছ হোৱা নাছিল বা অনলাইনতো পৰীক্ষা হোৱা নাছিল তেনেস্থলত আচলতে তেওঁলোকে এটা বিকল্প যি অনুসন্ধান বা বিকল্প যি ব্যৱস্থা সেই ব্যৱস্থা কেনে ল'ব সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে কিয়নো বিভিন্ন বিদ্যালয় আছে যিবোৰ বিদ্যালয়ত এটা পৰীক্ষা যোৱাটো বৰ্ষত অনুষ্ঠিত হোৱা নাই কিছু যি বিদ্যালয় আছে সেই বিদ্যালয়ত নৱম শ্ৰেণীত উত্তীৰ্ণ কৰি দিয়া হৈছিলে 10ম শ্ৰেণীলৈকে পৰীক্ষা নিদিয়াকৈ তেনেস্থলত তেওঁলোকে বিভ্ৰত কৰিছে যে কেনেদৰে তেওঁলোকৰ মাৰ্কিং ব্যৱস্থাটো কৰা হ'ব কিন্তু উচ্চস্তৰীয় যিখন কমিটি আছে সেই কমিটিয়ে এটা সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে যিটো সিদ্ধান্ত হৈছে তেওঁলোকৰ 9ম শ্ৰেণী যি পাঠ্যক্ৰমৰ যিটো 8ম শ্ৰেণীৰ মাৰ্কছ আছে বা 9ম শ্ৰেণীৰ মাৰ্কছ আছে সেই মাৰ্কছবোৰ চোৱা হ'ব লগতে গোট পৰীক্ষা যদি কোনোবা বিদ্যালয়ত অনুষ্ঠিত কৰিছে হীৰক আমি 11 বজাত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু সেই বৈঠকৰ অন্তত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল পুনৰ আপোনাৰ পৰা আমি লাভ কৰিম ধন্যবাদ জনাইছোঁ হীৰক এই মুহূৰ্তত